অভিনেত্ৰী চন্দনা শৰ্মাৰ বুটিক কন্যাস লিকত প্ৰবঞ্চনা গ্ৰাহকৰ ৰূপত আহি প্ৰবঞ্চকে লৈ গ'ল তিনিযোৰ কাপোৰ তিনিযোৰৰ দাম 17,000 টকা হেলমেট পিন্ধি আহি যুৱক যুৱতীয়ে লৈ গ'ল কাপোৰ প্ৰথমে বুটিকত প্ৰৱেশ কৰিছিল এজন হেলমেট পৰিহিত যুৱক পিছত যুৱকজনে পঠিয়ালে যুৱতীগৰাকীক তিনিযোৰ কাপোৰ পছন্দ কৰি গুগল পেৰ জৰিয়তে ধন দিবলৈ লৈছিল কিন্তু গুগল পেত কাম নকৰা বুলি অজুহাত দেখুৱাই অন্তৰ্ধান দুই যুৱক যুৱতী ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে লতাশিল থানাত চিনাক্ত কৰিছে যুৱক যুৱতীয়ে ব্যৱহাৰ কৰা বাইকখন আমি মুহূৰ্তত সিসিটিভিত বন্দী হোৱা এটা বিশেষ দৃশ্যাৱলী দেখুৱাব বিচাৰিছো এই আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰথমে এজন যুৱক প্ৰৱেশ কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত তিনিগৰাকী যুৱতী প্ৰৱেশ কৰিছে এই আপোনালোকে দেখিছে এইগৰাকী যুৱতী কেনেধৰণে কৌশল অৱলম্বন কৰি বুটিকখনৰ পৰা কাপোৰ তিনিযোৰ লৈ গৈছে আপোনালোকে দেখিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু অভিনেত্ৰী চন্দনা শৰ্মাৰ এইখন বুটিক আৰু গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰিছে প্ৰবঞ্চকে আৰু গুগল পেত কাম নকৰে বুলি বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই সেই বিষয়বস্তুটোত ব্যস্ত কৰাত তেখেতসকল সিদ্ধহস্ত আছিল আৰু পৰৱৰ্তী সময়ছোৱাত উধাও হয় কাপোৰ লৈ অথচ কোনো ধৰণৰ তাৰ বাবে ধন পৰিশোধ কৰা নাই এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাইছো প্ৰথমতে এজন ল'ৰা আহিলে ল'ৰাজনে আমাৰ ষ্টাফক সুধিলে যে ইয়াত কিমান টকাৰ পৰা কাপোৰ পোৱা যায় একৰ্ডিংলি আমাৰ ষ্টাফে ক'লে যে ইমান টকাৰ পৰা পোৱা যায় তাৰপিছত তেখেতে ক'লে যে মোৰ গাৰ্লফ্ৰেণ্ডে মিছেছে আৰু কাপোৰ ল'ব ঠিক অলপ সময় পিছতেই এগৰাকী মহিলা আহিলে হেলমেট পিন্ধি পেলাই তেখেতে 3 সাজ কাপোৰ ল'লে দুযোৰ টচৰ এযোৰ পিয়ৰ নুনি লৈ পেলাই কাপোৰৰ যেতিয়া পইচাটো দিব হৈছিলে তেখেতে ক'লে যে মোৰ স্কেনাৰখনে কাম কৰা নাই মোৰ বয়ফ্ৰেণ্ডে পইচাটো দিব বুলি কৈ তেওঁ ইমান ধুনীয়াকৈ এটা ভাল এক্টিং কৰি পেলাই বাহিৰলৈ ওলাই গুচি গ'ল দৰ্জাখন খুলি পেলাই কৈছে হে শুনাচোন মোৰ স্কেনাৰে কাম কৰা নাই তুমি আহাচোন এনেকৈ এটা এক্টিং দি পেলাই তেওঁ বাহিৰলৈ ওলাই গ'ল যেতিয়া 30 ছেকেণ্ডমান তেওঁ ভিতৰত নাহিলে আমাৰ ষ্টাফ এজনী গ'ল বাহিৰলৈ গৈ পেলাই তেওঁক চালে তেওঁ এখন বাইকত উঠি তাৰ পৰা পলাই গুচি গ'ল প্ৰথমতে অহা যিজন ল'ৰা আছিলে একৰ্ডিংলি আমি লগে লগে এখন থানাত এফআইআৰ দিলোঁ লতাশিল থানাত তেওঁলোকে পুলিচে ইনভেষ্টিগেশ্যন কৰিলে ওচৰৰ চিচিটিভি চালে আমাৰ চিচিটিভি চাই পেলাই যিখিনি এতিয়ালৈকে প্ৰগ্ৰেছ হৈছে বাইকখনৰ নাম্বাৰটো ধৰা পৰিছে আৰু অতি শীঘ্ৰে তেওঁলোককো কৰায়ত্ব কৰিব পাৰিব বুলি তেওঁলোকে জনাইছে প্ৰথমতে